নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেল শ্বেয়াৰ কৰিবলৈ স্বাগতম। এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক মই শিকাম যে এটা ৱেবছাইট আমি কেনেকৈ ডিজাইন কৰোঁ, একদম বিগিনিং লেভেলৰ পৰা একদম ষ্টেণ্ডাৰ্ড লেভেললৈকে। গতিকে এই গোটেইখিনি যদি আপোনালোকক এটা ভিডিঅ'ত দেখুৱাব খোজোঁ তেনেহ'লে সেইটো পচিবল নহ'ব, কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব। গতিকে সেইটো কাৰণে মই এটা ছেশ্যন আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আপোনালোকে ভালদৰে বুজি পাব তেতিয়াহ'লে। আৰু মই বন্ধু-বান্ধৱীসকল আপোনালোকে এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে মোৰ নতুন এই ৱেবছাইট ৰিলেটেড ভিডিঅ' আপলোড কৰোঁ তেনেহ'লে ফাৰ্ষ্ট আপোনালোকে পাব। আহক তেতিয়াহ'লে দেৰি নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, এইটো আজি আমাৰ ফাৰ্ষ্ট ছেশ্যন হয়। আজি আমি ফাৰ্ষ্ট জানিম HTML ইন্ট্ৰডাকশ্যন। এইটো হ'ল HTML ইন্ট্ৰডাকশ্যন। HTML ফুল ফৰ্ম হ'ল হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। দিছ লেংগুৱেজ ইজ ইউজ টু ডেভেলপ ৱেব পেজেছ। এই লেংগুৱেজটো আমি এটা ৱেব পেজ ডেভেলপ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। HTML ৱাজ ক্ৰিয়েটেড বাই টিম বাৰ্নেছ-লী ইন দ্য ইয়েৰ 1991। HTML যিটো লেংগুৱেজ আছে, এই লেংগুৱেজটো ক্ৰিয়েট কৰিছিলে টিম বাৰ্নেছ-লী, আৰু এইটো ক্ৰিয়েট কৰিছিলে 1991ত। তাৰপিছত আহিলে আমাৰ HTML ৰিলিজ ইয়েৰ, মানে এতিয়াতো HTML বৰ্তমান 5 চলি আছে। গতিকে মানে এতিয়া প্ৰথমতে HTML1 আছিল, তাৰপিছত HTML2, তাৰপিছত HTML3, HTML4, এতিয়া আপডেট হৈ কিনে HTML5 হৈছে। গতিকে ফাৰ্ষ্ট HTML1 আহিছিলে যে 1993 ফাৰ্ষ্ট আহিছিলে HTML1। তাৰপিছত আহিলে HTML2, সেইটো আহিলে 1995ত। তাৰপিছত আহিলে HTML3, তাৰপিছত এইটো আহিছে HTML3 আহিছে যে 1997ত। আকৌ 1997তে HTML4 আহিছিল, মানে HTML3 যিটো ইয়েৰত আপডেট হৈছিলে সেইটো ইয়েৰতে HTML4 আপডেট হৈছিলে। তাৰপিছত HTML4ৰ পিছত নেক্সট আহিলে HTML5, যিটো আমাৰ বৰ্তমান কাৰেণ্ট ভাৰ্চন, সেইটো আহিছে 2014ত। গতিকে বন্ধুসকল, আহক আমি আগুৱাই যাওঁ। HTML টেগ হ'ল, এতিয়া আমাৰ ফাৰ্ষ্ট আহিব যে ডক টাইপ। এতিয়া ডক টাইপ আমি ক'ত ব্যৱহাৰ কৰোঁ আপোনালোকক মই অলপ পিছত শিকাই আছোঁ। এতিয়া আপোনালোকে জাষ্ট জানি লওক ডক টাইপ কি হয়। ডক টাইপ HTML মানে ডক টাইপ এইটো এনেকুৱা এটা টেগ হয়, যিটো টেগৰ জৰিয়তে আমি ব্ৰাউজাৰক কওঁ যে এইটো এটা HTML5 ডকুমেণ্ট ফাইল হয়। ক্লিয়াৰ? তাৰপিছত ছেকেণ্ড আহিল যে HTML টেগ। HTML এলিমেণ্ট ইজ দ্য ৰুট এলিমেণ্ট অফ HTML পেজ। মানে যিটো কমপ্লিট HTML পেজ হয়, কমপ্লিট HTML পেজৰ এই যিটো HTML টেগ হয়, এইটো ৰুট এলিমেণ্ট হয়। তাৰপিছত আহিল হেড টেগ। হেড টেগৰ জৰিয়তে আমি যিবোৰ মেটা ইনফৰ্মেশ্যন টেগ আছে, সেই টেগবোৰ আমি দেখুৱাম। এতিয়া মেটা ইনফৰ্মেশ্যন টেগ হয়তো আপোনালোকে বুজি পোৱা নাই, মই আপোনালোকক পিছত বুজাই দি আছোঁ, এতিয়া জাষ্ট আপোনালোকে জানি থওক। তাৰপিছত আহিল টাইটেল হ'ল যেতিয়া আমি ৱেব পেজটো ডিজাইন কৰোঁ, এই যিটো ৱেবছাইট আছে, ব্ৰাউজাৰৰ যিটো টাইটেল হ'ব, সেই টাইটেলটো আমি যিটো মানে এই টাইটেলৰ ভিতৰত যিটো লিখিম, মানে যিটো নেম লিখিম, সেইটো হ'ব মানে টাইটেল নেম। তাৰপিছত আহিল বডিৰ ভিতৰত আমাৰ মানে কমপ্লিট যিটো ৱেবছাইট হ'ব, ৱেবছাইটৰ যিবোৰ মানে আমি বস্তু ডিছপ্লেত আমি শ্ব' কৰাম, সেই গোটেইখিনি বস্তু আমি এই বডিৰ ভিতৰত লিখিম। তাৰপিছত আমাৰ টেগ আহিব H1। H1 হ'ল এটা মানে যিটো আমাৰ হেডিঙৰ, মানে যিটো আমি যে হেডিং লিখোঁ, সেই হেডিঙৰ লাৰ্জ হেডিংটো হ'ল H1। ঠিক তেনেকুৱাকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ H2, H3, H4, H5, H6, সেইবোৰ মই শিকাম বাৰু। এতিয়া H1টো হ'ল চবচে ডাঙৰ হেডিং। ছাপ'জ তাতকৈ অকণমান সৰু হেডিং লাগে, তেতিয়াহ'লে আমি H2 ব্যৱহাৰ কৰিব পাৰোঁ। তাতকৈ আৰু অকণমান সৰু লাগে তেতিয়াহ'লে H3, তাতকৈ আৰু অলপ সৰু লাগে তেতিয়াহ'লে H4, তেনেকুৱা। তাৰপিছত আহিল যে পি টেগটো আমি ক'ত ব্যৱহাৰ কৰোঁ?
যে আমি যেতিয়া ৱেব পেজত আমি ছাপ'জ কোনোবা এটা ঠাইত আমি পেৰেগ্ৰাফ এটা দেখুৱাব লাগে তেতিয়া আমি পি টেগ ইউজ কৰোঁ। এইখিনিলৈকে হ'ল বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে, আৰু যদি ইয়াতে কিবা আপোনালোকৰ অসুবিধা আছে, কিবা সুধিব লগা আছে, তেনেহ'লে মোৰ কমেণ্ট ছেকশ্যনত আহি জনাব পাৰে। আমি নেক্সট ভিডিঅ'ত কোডিং পাৰ্টলৈকে যাম। থেংক ইউ।